দেৰগাঁৱৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ। দীক্ষান্ত সমাৰোহত বন সুৰক্ষা বাহিনীৰ নৱনিযুক্ত 940 গৰাকী জোৱানে অংশগ্ৰহণ কৰে। দেৰগাঁও পুলিচ একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰে 940 গৰাকী জোৱানে। দীক্ষান্ত সমাৰোহৰ অন্তত 940 গৰাকীয়ে পূৰ্ণ পৰ্যায়ৰ জোৱান হিচাপে স্বীকৃতি লাভ কৰে। দীক্ষান্ত সমাৰোহত ভাষণ প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙকে আদি কৰি বহুকেইগৰাকী বিষয়া উপস্থিত থাকে দীক্ষান্ত সমাৰোহত। নৱনিযুক্ত বন বিভাগৰ জোৱানৰ পৰিয়ালৰ লোকো উপস্থিত থাকে দীক্ষান্ত সমাৰোহৰ বিশেষ অনুষ্ঠানত। অসম বন সুৰক্ষা বাহিনীৰ নৱনিযুক্ত কনিষ্টবল জোৱানসকলৰ এই পাছিং আউট পেৰেডত উপস্থিত থাকিবলৈ পাই আমি সকলোৱে অত্যন্ত সুখ আৰু আনন্দ আমি অনুভৱ কৰিছোঁ। ইউনিফৰ্ম পৰিহিত সেৱাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত পাছিং আউট পেৰেড এক গুৰুত্বপূৰ্ণ মুহূৰ্ত। এয়া প্ৰতিজনৰ জীৱনৰ গৌৰৱ আৰু প্ৰাপ্তিৰ মুহূৰ্ত। জীৱনৰ ভৱিষ্যতৰ প্ৰতিটো দিনতে আমি এই পাছিং আউট পেৰেডৰ সোণোৱালী ক্ষণসমূহ আমি ৰোমন্থন কৰোঁ আৰু আজি গ্ৰহণ কৰা শপত বাক্যই আমাৰ কৰ্মময় জীৱনৰ প্ৰতিটো ক্ষণ আৰু প্ৰতিটো মুহূৰ্তত প্ৰেৰণা আৰু সাহস যোগাই যাব। সেয়া বন সুৰক্ষা বাহিনীৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অনুভৱ।